সকলোৱে উৰুলি মাৰিলে ভাল হয় আই মাতৃসকল জানিব পৰা মতে যে পৰীক্ষাৰ কাৰণে উক্ত সাংস্কৃতিক অনুষ্ঠান স্থগিত ৰখা হৈছিল আৰু আজি এই সাংস্কৃতিক অনুষ্ঠান আজিৰ ইতিমধ্যে মই মঞ্চ মুকলি কৰিলোঁ। আজি বিলাসীৰ পৰা সমজিলাৰ আমাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত আজি এক সাংস্কৃতিক অনুষ্ঠান শিৱ পূজা উপলক্ষে অনুষ্ঠিত হয়। একচুৱেলি এই যে সাংস্কৃতিক অনুষ্ঠানখন শিৱ পূজাৰ দিনাখনে হোৱা কথা আছিল, কিন্তু পৰীক্ষাৰ কাৰণে স্থানীয় ৰাইজ আৰু আয়োজক সমিতিয়ে সেইখন বাতিল কৰিছিল আৰু পৰীক্ষাৰ পিছে কৰা কথা আছিল। গতিকে পৰীক্ষাৰ পিছ মুহূৰ্ততে আজি তাৰিখটো তেওঁলোকে নিৰ্ণয় কৰিছিল আৰু আজি আমাক সাংস্কৃতিক মঞ্চ মুকলি কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছে। সেই মৰ্মে ইতিমধ্যে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি আমি কৰা হ'ল আৰু লগে লগে স্থানীয় আই মাতৃসকলে খুব সুন্দৰভাৱে তেখেতসকলে কুশান নৃত্য পৰিৱেশন কৰিল। বিহু নৃত্য আমি খুব ভালকৈ তেওঁলোকৰ চালোঁ আৰু বিভিন্ন মানে প্ৰগ্ৰাম কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান আছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এই অঞ্চলটো মই দেখা পাইছোঁ যে খুব সাংস্কৃতিবান, সকলো ইয়াত নাচ গানৰ প্ৰতি যিহেতুকে আগ্ৰহ। আমি আমাৰ স্বায়ত্ব পৰিষদৰ ফালৰ পৰা এই গাঁৱত অতি শীঘ্ৰে এটা আমাৰ বিভিন্ন কুশান গোৱালনি কাটিকা পৰম্পৰাগত যি নাচ গান আছে তাৰ প্ৰশিক্ষণৰ আমি ইয়াত ব্যৱস্থা কৰিম।